নমস্কাৰ ৰাতিপুৱা শুই উঠিলোঁ এতিয়া সময় বৰ্তমান 10 বাজিছে শুই উঠিয়ে ভাবিলোঁ কি মই মোৰ সোণালী মুৰ্গীৰ পোৱালিখিনিক অলপমান আধাৰ দিওঁ ইহঁতক দানা পানী দি লওঁ কাৰণ এতিয়া ৰাতিপুৱা হ'ল যেহেতুকে চাওক মোৰ মুৰ্গীৰ পোৱালিখিনি কিভাৱে দানা খাই আছে ইহঁতক মেডিচিন দিয়া হৈছে এতিয়া বৰ্তমান সময়ত এন্টিবায়োটিক দি থোৱা আছে খুব সুন্দৰকৈ দানা খাই আছে আমি সৰুকৈ হ'লেও এখন মুৰ্গী ব্যৱসায় কৰি আছোঁ ঘৰতে আৰু লগতে ইউটিউব চেনেলৰ লগত জড়িত ভিডিঅ' বনাই আছোঁ যেহেতুকে এতিয়া ৰাতিপুৱা 10:30 বাজিছে এতিয়া মই দানা পানী দিছোঁ আৰু মুৰ্গীখিনিক দানা পানী দি উঠি কিনে এতিয়া মই পথাৰলৈ যাম আজি ধান কাটা মানুহ অহা কথা আছিলে মানুহ নাহিলে যেহেতুকে আমিয়ে কাটিব লাগিব আমিতো গাঁৱৰে মানুহ এই বুলি ভাবি কিনে মই এটা মিনি ব্লগ ষ্টাৰ্ট কৰিলোঁ আপোনালোকৰ কাৰণে আপোনালোকে চাওক মোৰ মিনি ব্লগ ফাৰ্ষ্ট ৰাতিপুৱা শুই উঠিয়ে মই মুৰ্গীখিনিৰ পৰা ষ্টাৰ্ট কৰিছোঁ এতিয়া মোৰ মুৰ্গীখিনিয়ে দানা খাবলৈ ষ্টাৰ্ট কৰিছে পানী খাবলৈ ষ্টাৰ্ট কৰিছে অকমান পিছত মই নিজেও চাহ পানী খাম খাই কিনে মই পথাৰলৈ যাম পথাৰলৈ যাবলৈ এতিয়া মই ষ্টাৰ্ট কৰিম এয়া চাওক আমি এতিয়া পথাৰলৈ ওলালোঁ ঘৰৰ পৰা বৰ্তমান মোৰ লগত বগা আছে বগা আমাৰ এজন চেনেলৰে ভাল অধিবক্তা হয় বগাই মোৰ লগত চাহ লৈ আহিছে বৰ্তমান মই চাহৰ টোপোলাটো আৰু কাঁচিখন লৈছোঁ বগাই গিল্টিংটো লৈ কিনে আহি আছে মোৰ পিছে পিছে বগা এজন আমাৰ চেনেলৰে ভাল অধিবক্তা হয় তেখেতে আমাৰ লগত ভিডিঅ' বনায় যেহেতুকে আমি বৰ্তমান সময়ত ভিডিঅ' বনাবলৈ পৰা নাই খুব কামৰ ব্যস্ততাৰ মাজত নিজৰ কামবিলাক থাকে ভিডিঅ'লৈ টাইম দিবলৈ পৰা নাই আমি ভাবিলোঁ কি এটা সৰু মিনি ব্লগ এটাকে বনাওঁ বৰ্তমান চিৰিয়েল কমেডি চিৰিয়েল বনাবলৈ পৰা নাই যেতিয়া ধান কাটিবলৈ যাম ধান কাটাৰে ভিডিঅ' এটা বনাওঁ ভাবি কিনে বগা লগত লৈ কিনে আৰু মোবাইলটো উলিয়াই লৈ কেমেৰা কৰি কিনে আহি আছোঁ আপোনালোকে আমাৰ মিনি ব্লগটো চাওক বগাক চাওক বগাই পুৰা চাহৰ গিল্টিং দেখাই আছে মই বৰ্তমান চাহৰ টোপোলাটো দেখাই আছোঁ আমি বৰ্তমান গাঁৱৰ ভিতৰেৰে আহি আছোঁ আমাৰ গাঁওখন হৈছে থেকেৰাবাৰী আমি বৰ্তমান সৰু থেকেৰাবাৰী গাঁৱৰ ভিতৰেৰে সোমাই কিনে বৰ্তমান আমি পথাৰলৈ আহি আছোঁ ধান কাটিবলৈ আৰু বেছি সময় নালাগে আমি ধৰা হ'ল পথাৰ পামগৈ খুব ৰ'দ আৰু যিহেতুকে আমাৰ ধান কটা সময়টো এনেকুৱা সময় হৈছে যেন চাহ খোৱা সময় এতিয়া বৰ্তমান 11টা 11:30 বাজিছে এতিয়া আমি ধান কাটিবলৈ আহিছোঁ যিহেতুকে শুই উঠোঁতে দেৰি হ'ল তাৰপিছত ঘৰৰ কাম অলপ থাকিলে এইখিনি কৰি মেলি ছাটো লৈ পথাৰলৈ বুলি ৰাওনা হ'লোঁ হাতত মোবাইলটো কাঁচিখন লৈ যদি আপোনালোকে ভিডিঅ'টো চাই আছে কোনে ক'ৰ পৰা চাই আছে জনাই দিব আমাৰ ব্লগটো কমেণ্ট কৰি কিনে বৰ্তমান সময়ত আমি পথাৰমুখীয়া হ'বলৈ হৈছোঁ খুব কম সময়ৰ ভিতৰত আমি পথাৰ পামগৈ তাৰপিছত আমাৰ ধান কাটা ষ্টাৰ্ট হ'ব বেছি সময় নালাগে যিহেতুকে আমাৰ পথাৰখন বহুত দূৰত হয় বাহুবাৰ বুলি কয় বাহুবাৰ বুলি ক'লেও জামুৰতল বুলি কয় জামুৰতল বুলি ক'লেও আলিকাক বুলি কয় বহুত দূৰত আছে দলৰ পথাৰৰ ওচৰত হয় পথাৰখন খোজকাঢ়ি কিনে আহি আছোঁ বৰ্তমান সময়ত পথাৰ পোৱা নাই আপোনালোকে চাওক বৰ্তমান সময়ত মই আগুৱাই আহি আছোঁ বৰ্তমান বাহুবাৰ পাৰ হ'লোঁ এতিয়া বৰ্তমান পথাৰ পামগৈ আৰু খুবেই ৰ'দ যিহেতুকে এতিয়া মোৰ আহিবৰ কাৰণেও দেৰি হৈছে 11টা বাজিছে এতিয়া এইটো সময়ত এনেকুৱা ৰ'দ দিছে পথাৰত চকু মেলিবলৈ মন নাযায় এনেকুৱা কাঢ়া ৰ'দ চাওক আপোনালোকে বগা পিছে আহি আছে মোৰ পিছে মই মোবাইলটো লৈ আগে আহি আছোঁ চাওক আমাৰ পথাৰখন চাওক খুব শুৱনি লাগে পথাৰত আহি খুবেই ভাল লাগে আমি সৰুৰ পৰা পথাৰৰ লগত জড়িত গাঁৱৰ মানুহ খেতি বাতি কৰি খোৱা মানুহ আমি এনেকৈ আমি চলি আছোঁ যিহেতুকে এইবিলাকৰে ভিডিঅ' বনাওঁ কমেডিও ভিডিঅ' বনাওঁ মই ভাবিলোঁ নতুনকৈ ষ্টাৰ্ট কৰোঁ মিনি ব্লগ বৰ্তমান চিৰিয়েল বনাবলৈ পৰা নাই এতিয়া মই ধানতলিত চাওক আপোনালোকে চাওক মই ধান কাটিবলৈ ষ্টাৰ্ট কৰিছোঁ কেনেকুৱা লাগিছে কমেণ্ট যোগে জনাব আমি ভিডিঅ'য়ে বনাওঁ মুৰ্গীও পোহোঁ লগতে ধানো কাটোঁ খেতিয়কৰ ল'ৰা হওঁ যিহেতুকে আমিও খেতি কৰিবলৈ শিকিছোঁ যদি ভৱিষ্যতে কেতিয়াবা ডাঙৰ মানুহ হ'ব পাৰোঁ তথাপিতো খেতি কৰিম কাৰণ আমি খেতিয়কৰ ল'ৰা আমাৰ গাঁৱৰ পৰিৱেশ চাওক বৰ্তমান সময়ত এলেনে ধান কাটি আছে সকলো দৰ্শককে দেখুৱাইছে কেনেকৈ ধান কাটে চাওক আমি গাঁৱত থাকিলেও কেনেকুৱা কষ্ট কৰোঁ কষ্ট কৰিয়ে আমি ডাঙৰ হৈছোঁ আৰু আগন্তুক দিনতো যাতে আমি
কষ্ট পাবলৈ যাতে আমি আৰু নিবিচাৰোঁ, কিন্তু নিবিচাৰোঁ গতিকে ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। যিহেতুকে আজিকালি খেতি বাতি কৰিবলৈ হ'লে বহুত কষ্ট লাগে, বহুত পৰিশ্ৰম লাগে। আজিৰ দিনত কষ্ট কৰিবলৈ টান হয়। চাওক, এতিয়া বৰ্তমান মই জহা ধান কাটি আছোঁ। এইখিনি আমাৰ জহা হয়, জহাখিনি আগতীয়াকৈ পকিছে। বৰ্তমান আমি জহা ধান কাটি আছোঁ। আমাৰ বনি ধান কটাৰ পিছত আকৌ ব্লগ আহিব। যিসকলে আমাৰ ব্লগটো চাই আছে সকলোৱে যেন কমেণ্ট কৰি দিয়ে। বহু দিনৰ মূৰত মই এটা মিনি ব্লগ বনাইছোঁ, যদিও বহুত ভিডিঅ' বনাইছোঁ, কিন্তু বহুত চাওক আমাৰ এইবিলাক ধাননি পথাৰবিলাক, এইবিলাক ধান কটা হৈ গৈছে। অৱশ্যে এইখিনি ধান হাজিৰাৰে কাটিছিলোঁ, তেখেতলোকে মুঠিয়া বান্ধিছে। কেনেকুৱা লাগিছে চাওক, এইবিলাক হাজিৰা দিয়াৰ বাবে তেখেতলোকে মুঠিয়া বনাইছে। আৰু যিবিলাক আমি জহা কাটিছোঁ সেইবিলাক আমিতো মানে বোজা বনাইছোঁ, ডাঙৰি বান্ধিছোঁ বোজা। এইবিলাক চব মুঠিয়া বান্ধা হৈছে। এতিয়া বৰ্তমান মই ভাবিলোঁ একাপ চাহ খাই লওঁ। পথাৰতে চাহ কাপ খালোঁ। মোৰ লগত বগা বহি আছে। বগা যিহেতুকে বেছি স্মাৰ্ট নহয়, ই ভিডিঅ'টো কৰিবলৈ নাজানে। ইয়াক মোবাইলটো ধৰিবলৈ দিলেও সি ভিডিঅ'টো কৰিবলৈ ভালকৈ নাজানে। এইটো মন মাৰি বহি আছে। পথাৰত আহিছে, মন মাৰি কিনে বহি আছে মোৰ লগত ৰ'দত। বেচেৰাই চাহ খালে, খাই উঠি কিনে মন মাৰি কিনে বহি আছে। ৰ'দত বহাই থৈ দিছোঁ, ভিডিঅ' কৰে বোলে মোৰ লগত। বাৰু যা নহওক, চাহ খালোঁ। চাহ খাই কিনে এতিয়া বৰ্তমান ধান কাটি ল'ম। আপোনালোকে চাওক, আৰু এইখিনি বাকী আছে ধান কাটিবলৈ, এইখিনি জহা বাকী আছে, এইখিনি কাটি ল'ম। চাওক, এইখিনি কাটি লৈ কিনে অকণমান গৰুৰ কাৰণে ঘাঁহ কাটিব লাগিব। এইখিনি ঘাঁহ কাটি ল'লোঁ। এইখিনি নৰা হয়, গৰুৰ কাৰণে কাটিছোঁ। যিহেতুকে আমি গাখীৰ খাওঁ, ঘৰতে গাই গৰু আছে এজনী, তাৰ পোৱালি আছে, আমাক গাখীৰ দিয়ে। এতিয়া বৰ্তমান মই গৰুৰ কাৰণে কাটা ঘাঁহখিনি দেখাই আছোঁ আপোনালোকক। এতিয়া ঘাঁহখিনি দেখুওৱা হ'লে এতিয়া বৰ্তমান মই ঘৰমুখীয়া হ'ম, ঘৰৰ ফালে যাব লাগিব। যিহেতুকে এখন ড্ৰোন এখন আনিছোঁ, ড্ৰোনখন ভালকৈ উৰাব লাগিব আজি। ড্ৰোনৰ বেটেৰী মই চাৰ্জ দি থৈ আহিছোঁ। তথাপিতো খেতি কৰিবলৈ আহিছোঁ, ধান কাটিবলৈ আহিছোঁ, গৰুৰ কাৰণে নৰা কাটিবলৈ আহিছোঁ। কাৰণ ড্ৰোনখনে ভালকৈ উৰাবলৈ টাইম পোৱা নাই, ব্যস্ততাৰ মাজত। তাৰ মাজতো এটা ভিডিঅ' বনাইছোঁ সকলো দৰ্শককে দেখুৱাওঁ বুলি। সকলোৱে যেন চাই ভিডিঅ'টো, কোনে ক'ৰ পৰা চাই যেন এটা কমেণ্ট কৰি দিয়ে। সকলো দাদা, কাকা, ভাই, ভণ্টি সকলোকে মোৰ পৰা ধন্যবাদ। এলেন।